কেন্দ্ৰীয় মন্ত্ৰী আৰু অৰুণাচল প্ৰদেশৰ সাংসদ কিৰণ ৰিজিজু ডাঙৰীয়াই যি কথা কৈছে কালি আমি সংবাদমেলত দেখিলোঁ সমগ্ৰ অসমতে এতিয়া সেই ভিডিঅ'টো ভাইৰেল হৈ আছে তেখেতে কৈছে যে অৰুণাচল প্ৰদেশত থকা হাজং আৰু চাকমা তেনেকুৱা 5 লাখ তেনেকুৱা শৰণাৰ্থী অৰুণাচল প্ৰদেশত যোৱা 6টা দশক ধৰি বসবাস কৰি আছে যোৱা 60টা বছৰ ধৰি তাত বসবাস কৰি আছে আৰু সেই চাকমা আৰু হাজং শৰণাৰ্থীসকলক অৰুণাচল প্ৰদেশত কোনো পধ্যে নাগৰিকত্ব প্ৰদান নকৰে বুলি হাজংসকলক আৰু চাকমাসকলক অৰুণাচল প্ৰদেশ চৰকাৰে আৰু লগতে মন্ত্ৰী কিৰণ ৰিজিজুৱে হাতজোৰ কৰি জনাই দিয়া বুলি জানিবলৈ দিছে সেইখিনিলৈকে আমাৰ ক'বলগীয়া একোৱেই নাছিলে কিন্তু ভয়ংকৰ কথাটো হ'ল তাৰ লগত অসমক জড়িত কৰা কথাটোহে কিৰণ ৰিজিজুৱে সংবাদমেলত অতি স্পষ্ট ভাষাৰে ঘোষণা কৰিছে যে কাৰ অধীনত চাকমা আৰু হাজংসকলে অৰুণাচল প্ৰদেশত নাগৰিকত্ব পাব নোৱাৰে আৰু অৰুণাচল প্ৰদেশে কোনো পধ্যে চাকমা আৰু হাজংসকলক কেতিয়াও নাগৰিকত্ব দিব নোখোজে গতিকে এতিয়া অৰুণাচল প্ৰদেশত থকা 5 লাখ চাকমা আৰু হাজং শৰণাৰ্থী তেওঁলোকক অসমতে সংস্থাপিত কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীৰ লগত তেখেতে কথা পতা বুলি অতি স্পষ্ট ভাষাৰে দ্বিধাহীন ভাষাৰে আমি সংবাদমেলত কিৰণ ৰিজিজুক কোৱা শুনিবলৈ পাইছোঁ কিৰণ ৰিজিজুৱে ডাঙৰীয়াই কৈছে যে ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰীক নিৰ্দেশ দিছে যে অসমৰ মাটিত চাকমা আৰু হাজং শৰণাৰ্থীসকলক নাগৰিকত্ব দিয়াৰ সংস্থাপিত কৰাৰ শৰণাৰ্থী হিচাপে তেওঁলোকক মাটি বাৰী দিয়াৰ দায়িত্ব প্ৰদান কৰা হৈছে মই আকৌ ৰিপিট কৰিছোঁ যে অৰুণাচলৰ সাংসদ আৰু মন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰী কিৰণ ৰিজিজু ডাঙৰীয়াই অতি স্পষ্ট ভাষাত সংবাদমেলত কৈছে যেটো সমগ্ৰ অসমজুৰি এতিয়া সেই ভিডিঅ' ভাইৰেল হৈ পৰিছে তেখেতে কৈছে যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই অসমৰ মুখ্যমন্ত্ৰী হাজং আৰু চাকমা শৰণাৰ্থীসকলক অসমক সংস্থাপিত কৰিবৰ কাৰণে নিৰ্দেশ দিছে তেওঁলোকে 6টা দশকৰ আগতে অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰিছিল কিন্তু অৰুণাচল প্ৰদেশত তেওঁলোকক নাগৰিকত্ব দিয়া নহয় অৰুণাচল প্ৰদেশত তেওঁলোকক নাগৰিকত্ব দিয়া নহয় বুলি চাকমা আৰু হাজংসকলক ইতিমধ্যে স্পষ্ট কৰি দিয়া বুলি কিৰণ ৰিজিজু ডাঙৰীয়াই সংবাদমেলৰ জৰিয়তে জানিবলৈ দিছে কেৱল তেখেতসকলক তাত সংস্থাপিত নকৰে বুলি জানিবলৈ দিয়াই নহয় লগতে কৈছে যে এই সম্পৰ্কে তেখেতে নিজে আৰু অৰুণাচল চৰকাৰে ইতিমধ্যে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত আলোচনা কৰিছে যে অসমতে সেই চাকমা আৰু হাজং শৰণাৰ্থীসকলক অৰুণাচলৰ শৰণাৰ্থীসকলক ইয়াতে নাগৰিকত্ব দিব লাগে ইয়াতে সংস্থাপিত কৰিব লাগে লগতে এই কথাও স্পষ্টকৈ কোৱা হৈছে যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নিৰ্দেশ প্ৰদান কৰিছে অসমৰ মুখ্যমন্ত্ৰীক যে অসমত অৰুণাচল প্ৰদেশৰ সেই হাজং আৰু চাকমা শৰণাৰ্থীসকলক সংস্থাপিত কৰাৰ ব্যৱস্থা কৰিব লাগে এইটো এটা ভয়ংকৰ খবৰ অসমবাসী ৰাইজৰ ওপৰত এইটো এটা বজ্ৰপাতৰ নিচিনা হৈছে বিনা মেঘে বজ্ৰপাত বুলি যাক কয় কাৰণ মেঘ আমাৰ ইয়াত নাছিলে আপোনালোকে সকলোৱে জানে যে মেঘ আছিলে অৰুণাচল প্ৰদেশৰ ওপৰত অৰুণাচল প্ৰদেশৰ মেঘত এতিয়া অসমত বজ্ৰপাত হৈছে এইটো কেতিয়াও মানি ল'ব নোৱাৰি গতিকে এনেকুৱা ধৰণৰ বিনা মেঘে বজ্ৰপাতৰ ঘটনা অসমৰ ইতিহাসত নাভূত নাচ্যুত ঘটনা আমি দেখিবলৈ পাইছিলোঁ যে যি সময়ত উত্তৰ পূৰ্বাঞ্চলৰ কোনো ৰাজ্যই কাক গ্ৰহণ কৰিবলৈ মান্তি হোৱা নাছিলে তেওঁলোকে ইনাৰ লাইন পাৰ্মিট আৰু 6 শিডিউলৰ দোহাই দি কাক গ্ৰহণ কৰিবৰ কাৰণে অমান্তি হৈছিলে আৰু কোনো পধ্যে বাহিৰৰ পৰা অহা শৰণাৰ্থী বা কোনো পধ্যে বাহিৰৰ পৰা অহা বিদেশীক তেওঁলোকে নাগৰিকত্ব নিদিব বুলি স্পষ্ট কৰি দিছিলে ইয়াৰ বিপৰীতে কেৱল অসমৰ মুখ্যমন্ত্ৰীয়ে কেৱল অসমৰ বিজেপিয়ে
অসমতে কাৰ অধীনত আহিবলগীয়া বিদেশীবিলাকক সংস্থাপিত কৰাৰ কথা ইতিমধ্যে ঘোষণা কৰিছিল। তাৰমানে কেইদিনমানৰ আগলৈকে হিমন্ত বিশ্ব শৰ্মাই অসম বিধানসভাত কৈছিলে যে তেওঁলোকক মুছলমানৰ ভোট নালাগে। কেইদিনমানৰ আগলৈকে পীযুষ হাজৰিকা, জয়ন্ত মল্লবৰুৱা, তাৰপাছত তেওঁলোকৰ ৰাজ্যিক সভাপতি কি নাম ভৱেশ কলিতা, প্ৰত্যেকজন বিজেপি নেতাই দৃঢ়তাৰে কৈ আছিলে যে তেওঁলোকক তেওঁলোকক মুছলমানৰ ভোট নালাগে, তেওঁলোকক মুছলমান বা মিয়াৰ ভোট নালাগে। সদায় চিঞৰি আছিলে যে বিজেপিক মুছলমানৰ ভোট নালাগে। কিন্তু নগাঁৱততো মই দেখিছোঁ যে এতিয়া বিজেপিটো মুছলমানৰ ভোট ল'বৰ কাৰণে পাগল হৈ আছে। পীযুষ হাজৰিকাটো এতিয়া একদম মিয়াৰ লিডাৰ হ'বৰ কাৰণে উঠি পৰি লাগিছে। পীযুষ হাজৰিকাটো পাগল হৈ গৈছে। পীযুষ হাজৰিকাটো উদ্বাউল হৈ গৈছে। পীযুষ হাজৰিকাটো একদম ক'ব নোৱাৰা হৈ গৈছে যে মিয়া মানুহে তেওঁক বহুত মৰম দিছে। তেওঁ ফেচবুকটো চাবচোন, তেওঁ সামাজিক মাধ্যমটো আপোনালোকে চাবচোন, যে আৰু তেওঁ সংবাদ মাধ্যমত কোৱা কথাবিলাক চাবচোন। তেওঁ যে পগলাৰ নিচিনা হৈ গৈছে, যে তেওঁ নগাঁৱত মিয়াৰ লিডাৰ হ'বৰ কাৰণে তেওঁ পগলা হৈ গৈছে। কেইদিনমানৰ আগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, পীযুষ হাজৰিকা, জয়ন্ত মল্লবৰুৱা, বিজেপিৰ ৰাজ্যিক সভাপতি কলিতা ডাঙৰীয়া প্ৰত্যেকজনে দৃঢ়তাৰে কৈ আছিলে যে তেওঁলোকক এটাও মুছলমান ভোট নালাগে, তেওঁলোকক এটাও মিয়াৰ ভোট নালাগে। কিন্তু এতিয়া অসমৰ মুখ্যমন্ত্ৰী আজি ক'লৈ আহিব আপোনালোকে সকলোৱে চাওক, নগাঁৱৰ কোন ঠাইলৈ আহিব। পীযুষ হাজৰিকাই দৈনিক 4-5খন মিটিং কোন ঠাইত কৰিছে আপোনালোকে লক্ষ্য কৰক। পীযুষ হাজৰিকাই এতিয়া অন্য সকলো ঠাই বাদ দি কেৱল আৰু কেৱল মিয়াসকল বসবাস কৰা, কেৱল আৰু কেৱল মুছলমানসকল বসবাস কৰা ঠাইত কেৱল মিটিং দি আছে। কিয়? হঠাতে তেওঁলোকে মিয়া প্ৰীতি কিয় জাগিছে? হঠাতে তেওঁলোক কিয় একেবাৰে মিয়াসকলক বুকুৰ আপোন কৰি ল'ব খুজিছে? হঠাতে কিয় মিয়াসকলৰ প্ৰতি গদগদ হৈ পৰিছে পীযুষ হাজৰিকা? হঠাতে কিয় মিয়াসকলৰ প্ৰতি গদগদ হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী? কিয় মিয়া অঞ্চলত গৈ অসমৰ মুখ্যমন্ত্ৰীয়ে এতিয়া বেৰিকেড ভাঙি আহি যাওক আপোনালোক বুলি চিঞৰ বাখৰ কৰিবলগীয়া পৰিস্থিতি হৈছে? কি হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া? আপোনালোককতো মিয়াৰ ভোট নালাগে, আপোনালোকতো মুছলমান ভোট নালাগে, আপোনালোকৰ কাৰণে মুছলমানসকলতো জাতীয় শত্ৰু, আপোনালোকৰ কাৰণেতো মুছলমানসকল অকল কেৱল আৰু কেৱল জেহাদী, আপোনালোকৰ মতেতো মুছলমানসকল কেৱল আৰু কেৱল সন্তান জন্ম দিয়া যন্ত্ৰ, আপোনালোকৰ মতেতো মুছলমানসকল দেশৰ শত্ৰু, জাতিৰ শত্ৰু, ভাৰতৰ শত্ৰু, সাৰ্বভৌমত্বৰ শত্ৰু। এতিয়া সাৰ্বভৌমত্বৰ শত্ৰুৱে মুছলমানসকলৰ ভোট লাগে যে আপোনালোকেতো এতিয়া হিন্দু এলেকাবিলাকত, অসমীয়া ভাষিক অসমীয়া এলেকাবিলাকত এতিয়াতো আপোনালোকে কেম্পেইন কৰাই বন্ধ কৰি দিলে। নগাঁৱততো কেৱল পীযুষ হাজৰিকা আৰু হিমন্ত বিশ্ব শৰ্মাই অকল মুছলমান এলেকাতে কেম্পেইন কৰি আছে। কথাটো কি? মই সেইটোৱে কৈছোঁ যে যি সময়ত তেওঁলোকে কৈ আছিলে যে মুছলমানসকল অকল সন্তান জন্ম দিয়া যন্ত্ৰ, তেওঁলোকে যি সময়ত কৈ আছিলে যে মুছলমানসকল অপৰাধী, তেওঁলোকে যি সময়ত কৈ আছিলে যে মুছলমানসকলেই আমাৰ দেশখন ধ্বংস কৰিছে, যি সময়ত তেওঁলোকে কৈ আছিলে যে মুছলমানৰ ভোট কোনো পধ্যে নালাগে, সেই সময়ত মুছলমান এলেকাত গৈ পীযুষ হাজৰিকা, সেই সময়ত মুছলমান এলেকাত গৈ আপোনাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে মিটিং দিয়া, আৰু মিটিঙৰ কাৰণে পইচা খৰচ কৰি লাখ টকা খৰচ কৰি পীযুষ হাজৰিকাৰ মিটিঙলৈ মানুহ ভাড়া কৰি অনা, হিমন্ত বিশ্ব শৰ্মাৰ মিটিঙলৈ মানুহ ভাড়া কৰি অনা, এইটো কি ঘটনা ঘটিছে? এতিয়াতো মুছলমানৰ ভোট লৈহে তেওঁলোকে পুণ্য লাভ কৰিবলৈ যত্ন কৰিছে। ইমান দিনটো কৈ আছিলে যে মুছলমানৰ গাত লাগিলে তেওঁলোক স্বৰ্গলৈ নাযাব। এতিয়াতো স্বৰ্গলৈ যাবৰ কাৰণে কেৱল আৰু কেৱল তেওঁলোকে এতিয়া মুছলমানৰ তুষ্টি কৰা আৰম্ভ কৰি দিছে। পীযুষ হাজৰিকাটো মুছলমানৰ ভৰিত ধৰিবলৈ বাকী আছে। হিমন্ত বিশ্ব শৰ্মাইতো মই জনামতে আজি মুছলমানৰ ভৰিত ধৰিবহি আহি। ইমান ভয় খাইছে কিয়? ইমান দিন যে তেওঁলোকে কৈ আছিলে যে মুছলমানৰ ভোট নালাগে, মুছলমানসকল দস্যু বুলি কৈ আছিলে, মুছলমানসকলতে তাতে গোটেইখিনি ডকাইত আৰু চোৰ আছে বুলি কৈ আছিলে। এতিয়া সেই মুছলমানৰ ভোট ল'বৰ কাৰণে পীযুষ হাজৰিকা আৰু হিমন্ত বিশ্ব শৰ্মা ইমান উদ্বাউল কিয়? ইমান উদ্বাউল কিয়? এইটোৱে প্ৰশ্ন, যে হিমন্ত বিশ্ব শৰ্মা যে এজন যে বিপজ্জনক মানুহ, তেওঁ যে কথা আৰু কামৰ মাজত কোনো সংগতি নাই, তেওঁ যে তেওঁৰ ব্যক্তিগত স্বাৰ্থ পূৰণ আৰু ক্ষমতাৰ প্ৰশ্নত যে তেওঁ পৃথিৱীৰ যিকোনো কাম কৰিব পাৰে, তেওঁৰ যে কোনো নীতি আৰু আদৰ্শ নাই,
এই কথাটো অতি স্পষ্ট হৈ পৰিছে আৰু সেইকাৰণে মই আপোনালোকক জনাব খুজিছোঁ যে আজিৰ দিনটোত পীযুষ হাজৰিকা আৰু আজিৰ দিনটোত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়াতো ভৰিত ধৰিবলৈ মুছলমানসকলৰ ভৰিত ধৰিবলৈ বাকী আছে ইমান দিন কৈ আছিলে মুছলমানৰ ভোট নালাগে এতিয়া কিয় ভোট লাগে মুছলমানে হঠাতে কি এটা সন্তান জন্ম দিয়া হৈ গ'ল নেকি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনিতো কৈছিলে যে মুছলমান হ'ল অকল মানে সন্তান জন্ম দিয়া ফেক্টৰী আৰু আপুনিতো কৈ আছিলে যে মুছলমানে যেতিয়ালৈকে সন্তান নকমাব তেতিয়ালৈকে মই মুছলমানৰ ওচৰত নাযাওঁ মুছলমানৰ ভোট মোক নালাগে এতিয়া কি মুছলমানে ভোটটো কি হেৰি কৰা হৈ গ'ল নেকি মানে এতিয়া কি এই ভোটৰ সময়ত মানে এটা সন্তান জন্ম দিয়া হৈ গ'ল নেকি অসমৰ মুছলমান মানুহ মিয়া মানুহে কি হঠাতে এটা সন্তান জন্ম দিয়া হৈ গ'ল নেকি